সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছো ছিংগাপুৰত কোনো সেইকেইটা তাত নাই নহয় মই এতিয়া খাৰঘুলি কাহিলীৰ পৰা কতোৱে নাই মই এতিয়া সোণাপুৰ মাথো সোণাপুৰে মোৰ শেষ ঘৰ শেষ মঞ্চ এতিয়াৰ পৰা গান নাগাওঁ আৰু মই মাথো শুনিম স্পেচিয়েলি মই নাইট ছুপাৰ কেইখনক কৈছো উজনিলৈ অহা যোৱা কৰোতে সোণাপুৰৰ এই ঠাইখিনিতে মায়াবিনীটো ডাঙৰকৈ বজাবি ৰৈ থাকিম উজাগৰে ৰাতিৰ বুকুত মই আগতেও কৈছিলো আৰু এতিয়াও কৈছো মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই সৰু সজা দেখুৱাই দিলো কোন হনে তাত ব্ৰাহ্মণ কলিতা আলী ৰহমান ডেকা বড়ো ৰাভা পূজাৰী আৰু এইটো কি কয় নমাজ পঢ়াই যে মৌলবীও আহিছে সৰু সজালৈ আই লাভ পিপল আই লাভ মেন সেইবাবে মুখ্যমন্ত্ৰী হিমন্ত দাকো কৈছো মই বিৰোধী দলকো কৈছো লুৰি নকিল সকলোকে কৈছো পলিটিক্স নকৰিবা বন্ধু মই সৰু সজাই মানুহৰ অসমখন বিচাৰিছিলো চাই থাকিম সোণাপুৰৰ পৰা খেলি মেলি হলে কষ্ট পাম উভতিও আহিব নোৱাৰিম যোৰহাটৰ মানুহখিনিয়ে কষ্ট পাইছে বুলি শুনিছো মোৰো যাবৰ মন আছিল প্ৰিয় ঠাই দেউতাৰ ঠাই উপায় নাই পলম হলে শৰীৰটোৱে কষ্ট পায় বাকী গৰিমা আৰু দেউতাই গুৱাহাটীতে